তাহাজ্জুদৰ নামাজৰ কাৰণে শ্ৰেষ্ঠ মাহ হৈছে ৰমজানুল মুবাৰক। আল্লাহু আকবার। আপুনি গোটেই বছৰটো যদিও তাহাজ্জুদৰ নামাজ পঢ়া নাই, কমচে কম ৰমজান মাহত তাহাজ্জুদ কাজা নকৰিব। তাহাজ্জুদৰ নামাজ কেই ৰাকাত পঢ়িব লাগে, কি নিয়মত পঢ়িব লাগে, তাহাজ্জুদ নামাজৰ নিয়ত কি, আৰবী আৰু অসমীয়া নিয়ত মই কৈ দিম। তাহাজ্জুদ নামাজ কোন সূৰা দি আপুনি পঢ়িব আৰু কোন সময়ত তাহাজ্জুদৰ নামাজ পঢ়াটো বেছি ভাল হয়, আৰু তাহাজ্জুদ নামাজৰ পিছত কোন দোৱাটি আপুনি পঢ়িব লাগিব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টি মনোযোগ দি চাই তাহাজ্জুদৰ নামাজ আজি আপুনি শিকি লওক আৰু ৰমজান মাহত আপুনি এই আমল কৰক। আপোনাৰ মনৰ আশা পূৰণ হ'ব, জীৱনৰ আধৰুৱা সপোনবোৰ আল্লাহ ৰব্বুল আলামিন পুৰা কৰি দিব, জীৱনত শান্তি ৰহমত বৰকত আল্লাহ ৰব্বুল আলামিন দান কৰিব ইনশাআল্লাহ। কিয়নো ৰমজান মাহত আল্লাহ তাআলাই ৰহমতৰ সকলো দৰজা খুলি দিয়ে। আল্লাহু আকবার। ৰমজান এনেকুৱা পবিত্ৰ মাহ হয়, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জিনান ওয়া গুলিকাত আবওয়াবুন নিরান ওয়া সুলসিলাতিশ শায়াতিন। রমজানৰ মাহ যেতিয়া আৰম্ভ হৈ যায়, ৰহমতৰ সকলো দৰজা খুলি দিয়ে, আল্লাহ তাআলাই জান্নাতৰ সকলো দৰজা খুলি দিয়ে। আল্লাহু আকবার। আৰু জাহান্নামৰ দৰজাত তালা লগাই দিয়া হয়, বন্ধ কৰি দিয়া হয়, শয়তানক বান্ধি দিয়া হয়, যাতে বান্দাই ইবাদতৰ সুযোগ পায়। এই মাহৰ প্ৰতি সেকেন্ড প্ৰতি পল ৰহমতৰ হয়, বৰকতৰ হয়, মাগফিৰাতৰ হয়। ৰমজান মাহত এটা নফল আদায় কৰিলে অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব আল্লাহ তাআলাই দান কৰে। এই মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰব্বুল আলামিনে দান কৰে। ৰমজানৰ দৰে এটি ফজিলতপূৰ্ণ আজিমুৰ শান মাহ পোৱাৰ পিছতো যদি আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰো, যদি আল্লাহ তাআলাক ৰাজি খুশি কৰিব নোৱাৰো, তেন্তে আমাৰ দৰে নিকৃষ্ট আৰু কোন হ'ব পাৰে। ৰমজানুল মুবাৰক, ৰমজান মাহৰ শুক্ৰবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া খুতবা দিবলৈ মছজিদে নবৱীৰ চিৰিত উঠি আছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তিনিবাৰ আমিন 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 বুলি ক'লে। সাহাবাসকলে নোট কৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত তেওঁলোকে নোট কৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ কথা কয়, কেনেকৈ খোজ কাঢ়ে, জীৱনৰ প্ৰতিটি কাজকৰ্ম তেওঁলোকে নোট কৰে আৰু নিজৰ জীৱনৰ আমলত সেইবোৰ আনে। কিয়নো আল্লাহ তাআলাই নিজে হুকুম কৰিছে, লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানা। হে বিশ্বৰ মানৱ জাতি, নিশ্চিতভাৱে তোমালোকৰ ৰাসূলৰ জীৱনত তোমালোকৰ কাৰণে উত্তম আদৰ্শ আছে। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত সাহাবাসকলে নোট কৰিছিল আৰু নিজৰ জীৱনৰ আমলত আনিছিল। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁলোকে শুনিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে আমিন আমিন আমিন, অকলে অকলে কৈ আছে। তেওঁলোকৰ সৱাল আহিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অকলে অকলে কিয় আমিন আমিন বুলি ক'লে। নামাজৰ পিছত প্ৰশ্ন কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি নামাজৰ আগত যেতিয়া চিৰিত উঠি আছিল, খুতবা দিবলৈ যেতিয়া চিৰিত উঠি আছিল, আপুনি তিনিবাৰ আমিন আমিন বুলি কৈছে, আমি কাৰণটো জানিব বিচাৰিছো। সাহাবাসকলে যেতিয়া আৰজ কৰিলে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক সম্বোধন কৰি কয়, হে মোৰ সাহাবাসকল, মই যে তিনিবাৰ আমিন আমিন বুলি ক'লো, ইয়াৰ কাৰণ আছে। কাৰণটো হ'ল হযৰতে জিব্ৰাইল আলাইহিস সালাম ওহীৰ যিজন ফেৰেশতা, আল্লাহৰ পক্ষৰ পৰা কোৰআন যিজন ফেৰেশতাই লৈ আহিছিল, সেইজনৰ নাম হৈছে হযৰতে জিব্ৰাইল আলাইহিস সালাম। জিব্ৰাইল আলাইহিস সালাম ইয়াতে উপস্থিত হৈ আছিল আৰু কৈ আছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি বান্দাই তাৰ জীৱনত ৰমজানুল মুবাৰকৰ দৰে এটি আজিমুৰ শান ফজিলতপূৰ্ণ মাহ পোৱাৰ পিছতো তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰিলে, নেক আমল কৰি, ৰোজা ৰাখি, তাৰাবিৰ নামাজ পঢ়ি, নেক আমল কৰি আল্লাহ তাআলাক ৰাজি খুশি কৰিব নোৱাৰিলে, তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰিলে, সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলো আমিন। দ্বিতীয়বাৰ আমিন বুলি কোৱাৰ কাৰণ হৈছে হযৰতে জিব্ৰাইল আলাইহিস সালামে কৈ আছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি ব্যক্তি তাৰ জীৱনত তাৰ পিতৃ মাতৃক পোৱাৰ পিছতো পিতৃ মাতৃৰ খিদমত কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে, সেইজন বদবখত হয়, সেইজন কামিনা হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলো আমিন। তৃতীয়বাৰ আমিন বুলি কোৱাৰ কাৰণ হৈছে হযরতে জিব্রাইল আলাইহিস সালামে কৈ আছিল, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি ব্যক্তি আপোনাৰ নাম শুনাৰ পিছতো, ৰাসূলৰ নাম শুনাৰ পিছতো দুৰুদ শৰীফ নপঢ়িলে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে, সেইজন কৃপণ হয়, সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাওক। তেতিয়া মই কৈছিলো আমিন। সেইকাৰণে ৰাসূলৰ নাম শুনিলে আমি দুৰুদ পঢ়িব লাগে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব লাগে। ৰাসূলৰ নাম শুনাৰ লগে লগে এবাৰ দুৰুদ শৰীফ পঢ়াটো ওয়াজিব হয়, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এবাৰ সকলোৱে পঢ়িব লাগে।
সেইকাৰণে নবীৰ নাম যেতিয়া শুনিব, ৰাছুলৰ নাম যেতিয়া শুনিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব। আৰু ৰমজান মাহ যিহেতুকে ফজিলতপূৰ্ণ মাহ হয়, খুদ ৰাছুলে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যাৰ জীৱনত ৰমজান মাহ পোৱাৰ পিছতো নিজৰ জীৱনৰ গুনাহবোৰ মাফ কৰাব নোৱাৰিলে সেইজন ব্যক্তি বদবখত হয়, সেইজন ধ্বংস হৈ যাওক। সেইকাৰণে এই ফজিলতপূৰ্ণ মাহ আমি পাইছোঁ, আমি আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ পঢ়োঁ। আমি দিনত ৰোজা ৰাখিম, ৰাতি তাৰাবিৰ নামাজ পঢ়িম, আৰু এই মাহত আমি তাহাজ্জুদৰ নামাজৰ ইহতিমাম কৰিম। তাহাজ্জুদৰ নামাজ কেনেকৈ পঢ়িব লাগে, কেই ৰাকাত পঢ়িব লাগে, কোন সূৰা দি পঢ়িব, নিয়ত কেনেকৈ কৰিব, গোটেইখিনি মই ধুনীয়াকৈ বুজাই দিছোঁ। তাহাজ্জুদৰ নামাজৰ ওয়াক্ত হৈছে ঈশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে গোটেই ৰাতিৰ ভিতৰত তাহাজ্জুদৰ নামাজৰ ওয়াক্ত হয়। যেতিয়ালৈকে ফজৰৰ ওয়াক্ত আৰম্ভ হোৱা নাই তেতিয়ালৈকে তাহাজ্জুদৰ নামাজ পঢ়ি থাকিব পাৰি। কিন্তু শ্ৰেষ্ঠ সময় হৈছে ৰাতি 2:30, 3টা, 3:30 এনেকুৱা সময়ত তাহাজ্জুদৰ নামাজ পঢ়াটো বেছি ভাল হয়। ৰাতিৰ 3 ভাগৰ 2 ভাগ যেতিয়া শেষ হৈ যায়, ৰাতিৰ শেষ ভাগত তাহাজ্জুদৰ নামাজ পঢ়িব লাগে। আৰু তাহাজ্জুদৰ নামাজ সৰ্বনিম্ন 2 ৰাকাত, 2 ৰাকাতো তাহাজ্জুদৰ নামাজ পঢ়িব পাৰি। আৰু অতিৰিক্ত আটাইতকৈ বেছি হৈছে 12 ৰাকাত, 12 ৰাকাতলৈকে পঢ়িব পাৰি। কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 8 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িছিল, বেছিভাগ ৰিৱায়াতত আহিছে। সেইকাৰণে হানাফি মজহাবত 8 ৰাকাতৰ ফতোৱা দিয়া হৈছে, আপুনি 8 ৰাকাতেই তাহাজ্জুদৰ নামাজ পঢ়িব। আৰু এই নামাজ 2 ৰাকাত কৰি আপুনি পঢ়িব লাগিব। 2 ৰাকাত তাহাজ্জুদৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে তাহাজ্জুদৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। তাহাজ্জুদৰ নামাজটো সুন্নত বুলিও ক'ব পাৰি আৰু নফল বুলিও ক'ব পাৰি। আপুনি নফল বুলিও নিয়ত কৰিলে, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি আমাৰ মহিলা মাহফুলিসকল বন্ধ কৰিব। মহিলাসকলে যেতিয়া আল্লাহু আকবার কৈ হাত উঠাই কান্ধলৈকে হাত উঠাব, তেওঁলোকে কাণৰ লঠি বৰাবৰ হাত উঠাব নালাগে। মহিলাসকলে কান্ধলৈকে হাত উঠাব আৰু চিনৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকলে কাণৰ লঠি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধিব। আৰু সানা পঢ়ি তাউজ তসবিহ অৰ্থাৎ আউযু বিল্লাহ বিসমিল্লাহ, তাৰপিছত সূৰা ফাতিহা, আৰু ইয়াৰ পিছত অন্য যিকোনো সূৰা আপোনাৰ মুখস্থ আছে সেই সূৰা দি আপুনি তাহাজ্জুদৰ নামাজ পঢ়িব পাৰে। বহুতে প্ৰশ্ন কৰে, হুজুৰ যদি সূৰা ইখলাছেৰে তাহাজ্জুদৰ নামাজ পঢ়ো তেতিয়াহ'লে মোৰ নামাজ হ'বনে নাই? হৈ যাব। তাহাজ্জুদৰ নামাজ নফল নামাজ হয় আৰু সূৰা ইখলাছৰ দ্বাৰা আপুনি এই নামাজ পঢ়িব পাৰে। সূৰা ইখলাছৰ যদি মনত ৰাখিব, সূৰা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি যদি আপুনি তাহাজ্জুদৰ নামাজ পঢ়ি আছে তেতিয়াহ'লে আপুনি তাহাজ্জুদ নামাজৰ সওয়াবটো পাবয়ে আৰু সূৰা ইখলাছৰ ফজিলত আপুনি পাই যাব। সূৰা ইখলাছৰ ইমানেই ফজিলত হয়, হাদিস শৰীফত আহিছে সূৰা ইখলাছ এবাৰ পাঠ কৰিলে কোৰআনে কাৰিমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায়, আৰু 3 বাৰ পাঠ কৰিলে কোরআনে কারীম খতম করার সওয়াব আপনি পাবো। আর যদি 10 বার সূরা ইখলাস পাঠ করে আল্লাহ তাআলা আপনার কারণে জান্নাতত একটা বিল্ডিং তৈয়ার করে দিব। মান কারা সূরাতুল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা তার কারণে জান্নাতত একটা বিল্ডিং তৈয়ার করে দিব। এই হাদিস শুনি হযরতে ওমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহু আরজ কইলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, তেতিয়াহ'লে তো আমি জান্নাতত অগণন বিল্ডিং তৈয়াৰ কৰিব পাৰিম, অগণন মহল তৈয়াৰ কৰিব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, সেই জাতৰ কসম, সেই গৰাকীৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, হে ওমর তুমি সূরা ইখলাস পাঠ কৰি থাকা, তুমি হয়তো ভাগৰি যাবা, আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিওঁতে তোমাক কমি নকৰে, আল্লাহ তাআলা প্ৰতিদান দিয়ে থাকিব। আল্লাহু আকবার। সেইকাৰণে সূৰা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি আপুনি তাহাজ্জুদৰ নামাজত সূৰা ইখলাছ পঢ়িব পাৰে। প্ৰতি ৰাকাততে সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাছ 3 বাৰ অথবা 10 বাৰকৈ আপুনি পঢ়িব পাৰে। এনেকৈ 8 ৰাকাত নামাজ আপুনি পুৰা কৰিব। 2 ৰাকাত কৰি আপুনি 8 ৰাকাত নামাজ পঢ়িব লাগিব। আৰু তাহাজ্জুদৰ নামাজৰ পিছত আপুনি যি দুআটি পঢ়িব সেই দুআটি হৈছে, ইলাহি বিহুৰমাতি সাইয়্যিদিল আবৰাৰ, ইলাহি বিহুৰমাতি সাইয়্যিদিল আবৰাৰ সাহিল বিফাজলিকা ইয়া আজিজ। ইলাহি, ভালকৈ শুনিব, ইলাহি বিহুৰমাতি সাইয়্যিদিল আবৰাৰ সাহিল বিফাজলিকা ইয়া আজিজ। ইলাহি বিহুৰমাতি সাইয়্যিদিল আবরার
সাহিল বিফাজলিকা ইয়া আজিজ 100 বার এই দোয়াটি পঢ়িব। ইয়াৰ পিছত আপুনি ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাই। তাৰ পিছত আপুনি আকৌ দুৰুদ শৰীফ পাঠ কৰিব, 3 বাৰ ইস্তিগফাৰ, 3 বাৰ দুৰুদ শৰীফ। তাৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আৰু দুৰুদ শৰীফ যিকোনো দুৰুদ পঢ়িব পাৰে। আমি নামাজত যিটো দুৰুদ পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। নতুবা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকৈ এই দোয়াটি পঢ়াৰ পিছত 3 বাৰ ইস্তিগফাৰ, 3 বাৰ দুৰুদ পঢ়ি তাৰ পিছত হাত তুলি আপুনি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আল্লাহ তাআলাই আপোনাৰ মনৰ আশা পূৰণ কৰিব। তাহাজ্জুদৰ নামাজ পঢ়ি যদি এই আমল আপুনি কৰে, আল্লাহ তাআলাই আপোনাৰ দোয়া লগে লগে কবুল কৰিব। তাহাজ্জুদৰ নামাজৰ দ্বাৰা মুমিনৰ দারাজাত বুলন্দ হয়, আল্লাহ তাআলা রাজি খুশি হৈ যায়। আৰু যি বান্দাৰ প্ৰতি আল্লাহ তাআলা নিজে ৰাজি খুশি হৈ যায়, সেইজন বান্দাৰ এই পৃথিৱীত কোনো কিছুৰে অভাৱ নহয়। আল্লাহ তাআলাই তাৰ প্ৰয়োজনৰ সকলো কিছু সময়ত আল্লাহ তাআলাই দান কৰে।